নমস্কাৰ। লাইভত কোন কোন আছে কমেণ্ট কৰিবা। বিট্টু বৰা, মই আছোঁ। থেংক ইউ। আচাৰ্য মানস, সকলো জইন কৰা পাৰিলে লিংকটো শ্বেয়াৰ কৰি দিয়াচোন। ষ্টাৰ্ট কৰা। নিশ্চয় ষ্টাৰ্ট কৰিম এতিয়া। আৰু কোন কোন আছে কমেণ্ট কৰিবা। বৰ্ডখন ভালদৰে ভিজিবল হৈছে না চোৱাচোন। দেখি পাইছে না? বৰ্ডখন যদি দেখি পাইছা কমেণ্ট কৰিবা য়েছ বুলি। আজি তোমালোকৰ পোহৰ পাঠটোৰ বিষয়ে অলপ আলোচনা কৰিম। ছজন আহি আছে, আৰু আহিব লাগিছিলে। পাইছো, ঠিক আছে। জইন কিয় কৰা নাই? পিকচাৰ কোৱালিটি যদি বেয়া হৈছে অলপ পিক্সেলটো নিজৰ তাত বঢ়াই ল'বা, হাই কোৱালিটি কৰি ল'বা। আৰু জইন হ'বনে? এম কুমাৰ ভূঞা, মই আছোঁ। মেঘালী, ঠিকে আছে, জইন কৰিবা। আৰু কোন কোন আছে জইন কৰিব কোৱাচোন। আৰু কোন কোন আছে জইন কৰিবলৈ কোৱা। ক্লাছটো আৰম্ভ কৰিম এতিয়া। পূজা, ঠিকে আছে, মই আছোঁ। ক্লাছটো আৰম্ভ কৰোঁ বুলি ভাবিছোঁ।
ক্লাছটো আৰম্ভ কৰোঁ ঠিক আছে আৰু কেইজনমান আহিব লাগিছিলে বহুত কম হৈ আছে পাৰিলে এই লিংকটো হোৱাটছএপত গ্ৰুপত হেৰি কৰি আছোঁ শ্বেয়াৰ কৰি আছোঁ কোনোবাই আৰু জইন কৰিবনে ক্লাছ আৰম্ভ কৰোঁ আপোনাৰ মোবাইল নম্বৰ দেখে মোবাইল নম্বৰ দেখে মই কিবা এটা কৰি আছোঁ ষ্টাৰ্ট কৰক ঠিক আছে ষ্টাৰ্ট কৰিব লৈছোঁ চোৱা আজি আমি ক্লাছ 10ৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিফলন পাঠটোৰ বিষয়ে আমি আলোচনা কৰিম তাৰ আগতে যদি চাওঁ পোহৰ কি বুলি যদি কওঁ পোহৰ এবিধ হৈছে শক্তি যাৰ দ্বাৰা আমাৰ বস্তুবোৰ দেখাত আমাৰ সুবিধা হয় আমি পোহৰৰ কাৰণে বস্তুবোৰ দেখিবলৈ পাইছোঁ বস্তুবোৰ আমি কিদৰে দেখিছোঁ বুলি ক'লে গতিকে কোনো এটা পোহৰ উৎসৰ পৰা সেই বস্তুটোৰ পোহৰ তাত পৰিব লাগিব পুনৰ সেই পোহৰ প্ৰতিফলিত হৈ আমাৰ যদি চকুত সোমায় তেন্তে আমি সেই বস্তুটো দেখিবলৈ পাওঁ গতিকে পোনপ্ৰথমে আমি কিছে পোহৰ প্ৰতিফলনৰ বিষয়ে আলোচনা কৰিম পোহৰ প্ৰতিফলন বুলি যদি কওঁ কি হয় যিকোনো পোহৰ উৎসৰ পৰা পোহৰ ৰশ্মি আহি যিকোনো বস্তুত যদি খুন্দা খায় পুনৰ যদি আগৰ মাধ্যমত যদি উভতি যায় তাক আমি পোহৰ প্ৰতিফলন বুলি কম বুজি পাইছা বস্তুটো পোহৰ যিকোনো উৎসৰ পৰা পোহৰ আহি যিকোনো বস্তু যদি খুন্দা খায় আকৌ সেই আগৰ মাধ্যমলৈ উভতি যদি যায় তেনে তাক আমি পোহৰ প্ৰতিফলন বুলি কম পোনপ্ৰথমে আমি কিছে সমতল দাপোন এখনত কিদৰে পোহৰ সমতল দাপোন এখনত কিদৰে পোহৰ প্ৰতিফলিত হয় বা প্ৰতিফলনৰ নিয়মবোৰ কি কি তাৰ বিষয়ে আলোচনা কৰিম এম ডেছ এখন সমতল দাপোন লোৱা হ'ল কিছে যিকোনো এটা উৎসৰ পৰা এডাল ৰশ্মি কল্পনা কৰা হৈছে এই যিটো উৎসৰ পৰা পোহৰ ৰশ্মি আহিছে এই ৰশ্মিৰ নাম আপতিত ৰশ্মি এই ৰশ্মিটো আহি এটা বিন্দুত পৰিছে এই বিন্দুটোৰ নাম হ'ল আপতন বিন্দু আপুনি চাও এই আপত্য ৰশ্মিৰ ইয়াৰ এখন সমতল দাপোনৰ এখন প্ৰতিফলক পৃষ্ঠ হয় ইয়াত পোহৰ পৰা কিছু আকৌ বায়ু মাধ্যমলৈ উভতি যাব উভতি যাওঁতে কিদৰে উভতি যাব যদি চাও
এই O বিন্দু আমি এটা লম্ব অংকন কৰিছো এটা লম্ব আৰু এই আপত্য ৰশ্মিয়ে লম্ব এটা কোণ সৃষ্টি কৰিছে আৰু এই কোণটোৰ নাম হ'ল আপতন কোণ তাৰপিছত কিছে এই যে আপত্য ৰশ্মি কিছে প্ৰতিফলিত হ'ব হলে কিদৰে প্ৰতিফলিত হ'ব এই এনে প্ৰতিফলিত হ'ব নোৱাৰে প্ৰতিফলিত হ'লে এটা নিয়ম আছে এই যেটো আপতন যেটো কোণ পাইছো এই আপতন কোণৰ যেটো মান পোৱা যাব এই মানটো এই প্ৰতিফলিত ৰশ্মিৰ লম্ব হৈতে কৰা কোণটো হৈতে সমান হ'ব লাগিব মানে এই যেটো কোণটো পাম এই কোণটোৱে সমান হ'ব লাগিব আৰু এই ৰশ্মিৰ কোৱা হ'ব প্ৰতিফলিত ৰশ্মি আৰু এই লম্ব আৰু প্ৰতিফলিত ৰশ্মিয়ে ইয়াতো এটা কোণ সৃষ্টি কৰিছে আৰু এই কোণটো হ'ব প্ৰতিফলন কোণ কোনোটা উৎসৰ পৰা পোহৰ ৰশ্মি আপত্য ৰশ্মি আহি O বিন্দুত মানে আপতন বিন্দুত পৰাৰ পিছত কিছে ই আগৰ মাধ্যমলৈ উভতি গৈছে প্ৰতিফলিত ৰশ্মি এই প্ৰতিফলিত হওঁতে কিছে আমি এটা আপত্য ৰশ্মি লম্ব হৈতে এটা কোণ সৃষ্টি কৰিছে এই কোণটো হ'ল আপতন কোণ ঠিক সেইদৰে প্ৰতিফলিত ৰশ্মিও লম্ব হৈতে এটা কোণ সৃষ্টি কৰিছে আৰু এই কোণটো হ'ল প্ৰতিফলন কোণ তো ইয়াৰ পৰা আমি ইয়াৰ নিয়মগিটা পাম ইয়াৰ প্ৰতিফলনৰ নিয়মগিটা হ'ল এক নম্বৰ প্ৰতিফলনৰ নিয়মটো যদি চাও আপত্য ৰশ্মি আপতন বিন্দুত টনা লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত আছে এই যিখন সমতল পাইছো এইখন সমতলতে আপত্য ৰশ্মিও আছে আপতন বিন্দুত টনা লম্বডালো আছে আৰু প্ৰতিফলিত ৰশ্মিডালো ইয়াতে আছে গতিকে ইয়াৰ প্ৰথমটো সূত্ৰ হ'ল প্ৰতিফলনৰ প্ৰথমটো সূত্ৰ হ'ল আপত্য ৰশ্মি আপতন বিন্দুত টনা লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত এটো হল প্ৰতিফলিত পোহৰ প্ৰতিফলনৰ প্ৰথমটো সূত্ৰ সকলোৱে বুজি পাইছা আপত্য ৰশ্মি আপতন বিন্দুত টনা লম্ব আৰু প্ৰতিফলিত ৰশ্মি এই একেখন সমতলত আছে বুলি কৈছো ঠিক আছে এটো হল প্ৰথমটো সূত্ৰ পিছৰ সূত্ৰটো যদি চাও কি হয় পিছৰ সূত্ৰটো চাও এই আপতন কোণটো কাৰ হৈতে সমান প্ৰতিফলনৰ কোণৰ হৈতে সমান ইয়াৰ মান যিমানটো পাম এই মানটো হৈতে একে হ'ব লাগিব গতিকে আপতন কোণ প্ৰতিফলন কোণৰ সমান এটো হল পোহৰ যিটো প্ৰতিফলনৰ দ্বিতীয়টো সূত্ৰ এই পোহৰ প্ৰতিফলনৰ নিয়মগিটা কি বুলি যদি সুধে তেন্তে আমি এইটো আৰু এইটো লিখিলে হ'ব যদি কিবা বুজি পোৱা নাই কমেন্ট কৰিবা যদি পাইছা আমি নেক্সট পিছৰ টপিকলৈ যাম আৰু ঠিক আছে বুজি পাইছা সকলোৱে আমি নেক্সট পিছৰ টপিকলৈ যাব বিচাৰিছো এবাৰ চাও আমি গোলাকাৰ দাপোন
গোলাকাৰ দাপোন গোলাকাৰ দাপোন চাইছো গোলাকাৰ দাপোনবোৰ কেনেকুৱা ধৰণৰ বুলি যদি চাওঁ তেন্তে কিছে যিবোৰ গোলকৰ এইটো এটা গোলক এই গোলকৰ এটা যদি অংশ যদি লোৱা হয় সেই অংশটো যদি লৈ এখন দাপোন প্ৰস্তুত কৰা হয় সেই দাপোনখন আমি কিছে গোলাকাৰ দাপোন বুলি কওঁ এই গোলকটোৰ পৰা কিছে লৈ পেলাই আমি কিছে দুখন দাপোন প্ৰস্তুত কৰিব পাৰোঁ চোৱা কিদৰে কৰিব পাৰিম এই গোলকটোৰ পৰা এই অংশ ললো আৰু এইফালে মই মানে ইয়াৰ প্ৰতিফলক পৃষ্ঠখন বাহিৰলৈ আছে গতিকে যিবোৰ গোলাকাৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠখন বাহিৰলৈ থাকিব সেই দাপোনখন আমি কি বুলি কম উত্তল দাপোন বুলি কম উত্তল দাপোন ঠিক আছে আকৌ যদি চাওঁ দেখুন আমি এটা গোলকৰ এটা অংশ লৈছো আৰু ইয়াৰ যদি প্ৰতিফলক যিখন পৃষ্ঠ ভিতৰ ফালে আছে গতিকে এইখনৰ নাম হ'ব অৱতল দাপোন গতিকে অৱতল দাপোন কোনখনক বুলি ক'লে কি কওঁ আমি যিখন দাপোনৰ প্ৰতিফলক পৃষ্ঠৰ ভিতৰ ফালে থাকে যিখন গোলাকাৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠৰ ভিতৰ ফালে আছে সেই দাপোনৰ নাম হ'ব অৱতল দাপোন গতিকে আমি গোলাকাৰ দাপোন কেই প্ৰকাৰ বুলি সোধে তেন্তে আমাৰ কিছু গোলাকাৰ দাপোন দুই প্ৰকাৰ হ'ব উত্তল দাপোন আৰু অৱতল দাপোন ঠিক আছে এতিয়া এই দাপোন কেইখনৰ কিছুমান আমি অংশ পাম এই অংশবোৰ বিষয়ে চাম এতিয়া এই যিখন গোলাকাৰ দাপোন যিখন উত্তল দাপোন ইয়াৰ এটা কিছে কেন্দ্ৰ পাম যিটো কেন্দ্ৰৰ এই প্ৰতিফলক পৃষ্ঠখন এটা কিছে কেন্দ্ৰ পাম এইখন প্ৰতিফলক পৃষ্ঠখন এইটো কেন্দ্ৰ এইখিনিত হ'ব ঠিক আছে ঠিক সেইদৰে এখন দাপোনৰ প্ৰতিফলক পৃষ্ঠৰ এইটো হ'ব এই দাপোনখনৰ যিটো প্ৰতিফলক যিখন পৃষ্ঠখনৰ যিটো কেন্দ্ৰ সেই কেন্দ্ৰটো আমি মেৰু বুলি কোৱা হয় যাক আমি পি আখৰে প্ৰকাশ কৰা হয় ঠিক আছে তো ইয়াৰো আমি এটা কিছে মেৰু পাম ইয়াতো আমি পি আখৰে প্ৰকাশ কৰিব পাৰিম গতিকে আমি গোলাকাৰ দাপোনৰ মেৰু বুলি ক'লে কি বুলি ক'ম প্ৰতিফলক পৃষ্ঠখনৰ যিটো কেন্দ্ৰ সেই কেন্দ্ৰটোক আমি মেৰু বুলি কোৱা হয় ঠিক আছে ইয়াৰ পিছত চাওঁ আমি ভাঁজ কেন্দ্ৰ চাওঁ মেৰুটো বুজি পাইছা আপোনালোকে তাৰপিছত আমি চাওঁ ভাঁজ কেন্দ্ৰ যদি চাওঁ এই যিখন গোলাকাৰ দাপোন লৈছিলোঁ এই গোলাকাৰ দাপোনখন কি আছিলে এটা গোলকৰ অংশ বুলি আমি পাইছোঁ এইটো এটা গোলক হ'ল ঠিক সেইদৰে এইখন এটা এই অৱতল দাপোনখন এটা দিছে গোলকৰ অংশ হয় ঠিক আছে এই দাপোনখন এটা গোলকৰ অংশ হয় আৰু আমি প্ৰত্যেকেই জানো যে প্ৰত্যেকটো গোলকৰ এটা কি থাকিব কেন্দ্ৰবিন্দু আছে গতিকে এই গোলকটোৰ কাৰণে আমি এটা কি পাম কেন্দ্ৰবিন্দু পাম ঠিক আছে ইয়াতো এই গোলকটোৰ কাৰণে আমি এটা কেন্দ্ৰবিন্দু পাম যাক আমি চি আখৰে প্ৰকাশ কৰা হয় এই গোলকৰ যিটো কেন্দ্ৰবিন্দু যে পাইছোঁ এই গোলকৰ কেন্দ্ৰবিন্দুতে হ'ল এই গোলাকাৰ দাপোনৰ কি হ'ব ভাঁজ কেন্দ্ৰ বুজি পাইছা বস্তুটো গতিকে আমি ভাঁজ কেন্দ্ৰ যদি কাক বুলি সোধে তেন্তে আমি ক'ম গোলাকাৰ দাপোন এখন গোলক এটাৰ অংশ
এই গোলকটো এটা কি আছে কেন্দ্ৰবিন্দু আছে আৰু এই কেন্দ্ৰবিন্দুটোকে গোলাকাৰ দাপোনখনৰ ভাঁজ কেন্দ্ৰ বুলি কোৱা হয় বুজি পাইছা ভাঁজ কেন্দ্ৰ কাক কোৱা হয় যিখন গোলকটো এটা কেন্দ্ৰবিন্দুটোকে গোলাকাৰ দাপোনখনৰ ভাঁজ কেন্দ্ৰ বুলি কোৱা হয় আৰু ইয়াক চি আখৰৰ দ্বাৰা প্ৰকাশ কৰা হয় সকলোৱে বুজি পাইছা ঠিক আছে ইয়াৰ পিছত আমি ফোকাছ বিন্দুৰ বিষয়ে চাম ইয়াৰ পিছত আমি নেক্সট এবাৰ সংজ্ঞা চাই আছো ফোকাছটো কি হয় চোৱা ইয়াৰ আগতে আমি মুখ্য অক্ষৰ বিষয়ে চাই ল'ব লাগিব মুখ্য অক্ষ কি হয় চোৱা তাৰপিছত আমি ফোকাছ বিন্দু কি হয় তাৰ বিষয়ে চাম মুখ্য অক্ষটো হ'ল যিটো চি আৰু পি যিটো বিন্দু পাইছো এই চি আৰু পি যিটো বিন্দু পাইছো তাৰ মাজে যিডাল ৰেখা কল্পনা কৰিব পাৰি চি আৰু পি মাজে ৰেখা কল্পনা কৰিছো এই ৰেখাটো আমি কি বুলি কোৱা হয় মুখ্য অক্ষ বুলি কোৱা হয় ঠিক আছে চি আৰু পি মাজে যিডাল ৰেখা কল্পনা কৰিব পাৰি সেই ৰেখাটোক মুখ্য অক্ষ বুলি কোৱা হয় ঠিক সেইদৰে আমি এই উত্তল দাপোনটো পি আৰু চি মাজে বা চি আৰু পি মাজে যিডাল ৰেখা কল্পনা কৰা হৈছে সেই ৰেখাটো আমি মুখ্য অক্ষ বুলি কওঁ বুজি পাইছা ইয়াৰ পিছত চাম আমি ফোকাছ বিন্দু কি হয় চোৱা এই মুখ্য অক্ষ যদি সমান্তৰালকৈ আমি এটা ৰশ্মি আপতিত হৈছে যিডাল মুখ্য অক্ষ আছে মুখ্য অক্ষৰ সমান্তৰালকৈ এডাল আপত্য ৰশ্মি আপত্য হৈছে আৰু গৈ এই অৱতল দাপোনৰ পিছে খুন্দা মাৰিছে এতিয়া যদি চাওঁ এই আপত্য ৰশ্মিডাল কিছে ওপৰলৈ নাযায় কাৰণ এই দাপোনখন কিছে ভিতৰলৈ কিছে ঘূৰ খোৱা গতিকে এই আপত্য ৰশ্মিডাল কিছে প্ৰতিফলিত হওঁতে ভিতৰ ফালে এইদৰে হ'ব ভিতৰ ফালে আপত্য হওঁতে মুখ্য অক্ষ কিছে এটা বিন্দুত কটাকটি কৰিছে সকলোৱে দেখিছো আমি এই যিটো বিন্দু কটাকটি যিটো কৰা বিন্দু সেইটোকে আমি কি বুলি কম ফোকাছ বিন্দু বুলি কম ঠিক আছে এই ফোকাছ বিন্দু কাক কয় বুলি যদি সোধে মুখ্য অক্ষ সমান্তৰালকৈ অহা আপতিত ৰশ্মিবোৰ প্ৰতিফলিত পিছত মুখ্য অক্ষৰ এটা বিন্দুত কটাকটি কৰে এই বিন্দুটোকে আমি কিছে অৱতল দাপোনৰ মুখ্য ফোকাছ বিন্দু বুলি কম বুজি পাইছা বস্তুটো ফোকাছ বিন্দু এইটো অৱতল দাপোনৰ যদিহে আমি উত্তল দাপোনৰ ক্ষেত্ৰত যদি চাওঁ উত্তল দাপোনৰ ক্ষেত্ৰত আমি ফোকাছ বিন্দু যদি কি হয় চাওঁ গতিকে এইখনৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠখন এইফালে আছে গতিকে আমি এইফালেতো পোহৰ ৰশ্মি নাহে গতিকে এইফালে কিছে পোহৰ ৰশ্মিডাল মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হৈছে এই পোহৰ ৰশ্মিডাল ভিতৰফালে নাহে এই আপত্য ৰশ্মিডাল কিছে বাহিৰৰ ফালে প্ৰতিফলিত হ'ব বাহিৰৰ ফালে প্ৰতিফলিত হৈছে প্ৰতিফলিত হওঁতে যদি চাওঁ এই পোহৰ ৰশ্মিডাল কিছে মুখ্য অক্ষৰ এটা বিন্দুৰ পৰা অহা যেন লাগিছে যদি আমি পিছলৈ যদি বহাই দিয়া হয় তেন্তে ইয়াৰ এই বিন্দু এটা মুখ্য অক্ষৰ এটা বিন্দুৰ পৰা আহিছে যেন লাগিছে এই বিন্দুটোকে আমি কি বুলি ক'ম ফোকাছ বিন্দু বুলি ক'ম এই বিন্দুকে আমি কি বুলি ক'ম ফোকাছ বিন্দু বুলি ক'ম গতিকে উত্তল দাপোনৰ যদি ফোকাছ বিন্দু যদি সংজ্ঞা যদি দিবলৈ কয় তে আমি এনেকৈ ধৰণে দিব পাৰিম মুখ্য অক্ষৰ সমান্তৰালকৈ অহা আপত্য ৰশ্মিবোৰ প্ৰতিফলিত পিছত মুখ্য অক্ষৰ এটা বিন্দুৰ পৰা অহা যেন লাগে এইটো ডাইৰেক্ট কাটিছে মানে প্ৰত্যক্ষভাৱে কিছে এই মুখ্য অক্ষ কাটিছে কিন্তু ইয়াত কিছে মুখ্য অক্ষৰ এটা বিন্দুৰ পৰা অহা যেন লাগে এই বিন্দুৰ পৰা পোহৰ ৰশ্মিটো যোৱা যেন লাগিছে গতিকে এই বিন্দুকে আমি কি বুলি ক'ম
ফোকাছ বিন্দু বুলি কম দেখি পাছে না ক'বাচোন লাইটৰ প্ৰব্লেম হৈছিল পোহৰ পাঠে বুজাই আছো পোহৰ অলপ প্ৰব্লেম চলিছে বৰ্ডখন ভালে ধৰিব পাৰিছা পোহৰটো অলপ কম হৈছে আমি যে কৈছিলো পোহৰ নহ'লে বস্তুবোৰ দেখিবলৈ আমি ভালদৰে দেখি নাপাওঁ গতিকে মোৰ ৰুমৰ কাৰেণ্টটো চলি গ'ল কাৰেণ্টটো গুচি গ'ল তাৰ কাৰণে দেখিছে অলপ দেখাত প্ৰব্লেম হৈছে গতিকে অলপ হেৰি কৰি ল'বা এতিয়া আমি চোৱা আৰু এটা আমি চাওঁ ফোকাছ চোৱা হ'ল ভাঁজ ব্যাসাৰ্ধৰ বিষয়ে চাওঁ ভাঁজ ব্যাসাৰ্ধ ভাঁজ ব্যাসাৰ্ধ কি হয় চোৱা যিটো ভাঁজ কেন্দ্ৰ পাইছিলোঁ ভাঁজ কেন্দ্ৰ আৰু যিটো মেৰুৰ মাজত যিটো ডিষ্টেঞ্চ থাকিব বা নতুবা আমি এনেদৰে ক'ব পাৰোঁ যিটো আমাৰ গোলক পাইছিলোঁ গোলকৰ যিটো ব্যাসাৰ্ধ পাম সেই ব্যাসাৰ্ধকে আমি কি বুলি ক'ম দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ বুলি ক'ব পাৰিম ঠিক আছে গতিকে আমি ইয়াত যদি চাওঁ চি আৰু পি মাজত দুটাৰ ব্যাসাৰ্ধ হয় গোলকটো ব্যাসাৰ্ধ হয় এই চি আৰু পি মাজত দূৰত্ব আছে এই দূৰত্ব আমি ভাঁজ ব্যাসাৰ্ধ বুলি কওঁ ঠিক আছে এই ভাঁজ ব্যাসাৰ্ধ আমি এই যিটো ডিষ্টেঞ্চ এই ডিষ্টেঞ্চটো আমি কেপিটেল আৰ দ্বাৰা প্ৰকাশ কৰিব পাৰিম ঠিক আছে ঠিক আছে ইয়াতো আমি চি আৰু পি মাজত যিটো ডিষ্টেঞ্চ পাম এইটো আমি কেপিটেল আৰ দ্বাৰা প্ৰকাশ কৰিব পাৰিম গতিকে চি আৰু পি মাজত যিটো দূৰত্ব পোৱা যাব সেই দূৰত্বক ভাঁজ ব্যাসাৰ্ধ বুলি আমি ক'ব পাৰিম হেল্ল' হেল্ল' অকণমান দেখাত প্ৰব্লেম হৈছে বুলি ভাবিছোঁ অলপ গতিকে আজি যিখিনি বুজোৱা হ'ল সেইখিনি বুজি পাইছে না হেৰি কৰাচোন দেখা নাই গম পাইছোঁ অলপ প্ৰব্লেম হৈছে আজি যিখিনি বুজোৱা হ'ল যিটো পোহৰৰ যিটো প্ৰতিফলন সূত্ৰকেইটা বুজোৱা হ'ল তাৰপিছত আমি কেইটামান সংজ্ঞা চালোঁ মেৰু চালোঁ ফোকাছ বিন্দু চালোঁ ভাঁজ কেন্দ্ৰ ভাঁজ ব্যাসাৰ্ধ এইখিনি চোৱা হ'ল এইখিনি বুজি পাইছে না কোৱাচোন য়েছ সমুদ্ৰ শইকীয়া ভেৰি গুড বুজি পাইছোঁ উৎপল বৰা থেংক ইউ কৰিশ্মা বৰা মোৰ নাম কৰিশ্মা ঠিকে আছে বুজি পাইছোঁ ভেৰি গুড ষ্টেটাছ গেলাৰী পাইছোঁ জিনালী শইকীয়া থেংক ইউ ভালদৰে বুজি পাইছে না কোৱা যদি কিবা প্ৰব্লেম পাইছা কোৱাচোন সকলোৱে ভিডিঅ'টো চাই আছে কিন্তু লাইক এটাও কৰা নাই কিন্তু লাইক এটা কৰিবা আকৌ এতিয়া পোহৰ হৈছে
আশ্চৰ্য আকৌ এবাৰ বুজাই দিয়ক। তুমি আমাৰ দেৰিকৈ জইন কৰিলা নেকি বাৰু ধন্যাশ্ৰী বুঢ়াগোহাঁই? তুমি যদি অলপ দেৰিকৈ জইন কৰিলা ভিডিঅ'টো যিটো ৰেকৰ্ড কৰা থাকিব তুমি আকৌ পিছত চাই ল'ব পাৰিবা। যদি তেতিয়াও যদি বুজি নোপোৱা কাইলৈ পিছৰ ক্লাছত আকৌ কমেণ্ট কৰিবা। আশ্চৰ্য কৰা আছে সুমুদ্ৰ শইকীয়া। ফ'কাছ পইণ্ট ডেফিনেশ্যনটো আকৌ কৈ দিয়কচোন। ঠিক আছে, ফ'কাছ পইণ্ট ডেফিনেশ্যনটো মই আকৌ এবাৰ কৈ দিম বাৰু। পৰিশ্ৰমৰ পৰা আকৌ এবাৰ বুজাই দিয়াচোন। কোনটো বিষয়ে বুজাব লাগিব ক'বাচোন। যদি ভিডিঅ'টো যদি দেৰিকৈ যদি তুমি অনলাইন যদি আপুনি যদি আহিছে তেন্তে ভিডিঅ'টো ৰেকৰ্ড মোড থাকিব, পিছতো চাই ল'ব পাৰিব। যদি তেতিয়া যদি বুজি নাপায় পিছৰ ক্লাছত আকৌ কমেণ্ট কৰিব। কাৰেণ্ট আহিব নাই কাৰেণ্টৰ কথাটো ক'ব নোৱাৰোঁ আহিব নাই। অনলাইন ষ্টাডি অসম সেইটো সুধিছিলে মোক কিছু ফ'কাছ বিন্দু ডেফিনেশ্যনটো অকণমান লাগে বুলি কৈছিলে। এইটো চোৱা অকণমান চাই দিছোঁ যদি ভিজিবল হৈছে। এখন অবতল লাপন। চি আৰু পি মাজে যিডাল ৰেখা যেতিয়া কল্পনা কৰা হৈছিলে এডাল কিছে মুখ্য অক্ষ বুলি গম পাইছোঁ আমি। এডাল মুখ্য অক্ষ। মুখ্য অক্ষ সমান্তৰালভাৱে যদি পোহৰ কিছুমান যদি আপত্য হয়, হয়তো এইডাল পোহৰ আপত্য হৈছে, এইডালো পোহৰ আপত্য হৈছে বা এইডালো আপত্য হৈছে, ঠিক আছে। এইবোৰ আপত্য এইটো মুখ্য অক্ষৰ সমান্তৰালভাৱে পোহৰ কিছুমান আপত্য হৈছে। আপত্য হোৱাৰ পিছত ই কি হ'ব? প্ৰতিফলিত হ'ব। প্ৰতিফলিত হওঁতে কি এই ভিতৰৰ ফালে প্ৰতিফলিত হওঁতে কি হয়? মুখ্য অক্ষৰ এটা বিন্দুত কি কৰে? কটাকটি হয়। মুখ্য অক্ষৰ এটা বিন্দুতহে কটাকটি কৰে। এই বিন্দুটোক কি বুলি কোৱা হয়? ফ'কাছ বিন্দু বুলি কোৱা হয়। বুজি পাইছা বস্তুটো? এই বিন্দুটোক কিছে ফ'কাছ বিন্দু বুলি কোৱা হয়। গতিকে আমি ইয়াৰ যদি সংজ্ঞা যদি দিবলৈ হয় অবতল দাপোনৰ মুখ্য ফ'কাছৰ সংজ্ঞা যদি দিয়া বুলি যদি কয় প্ৰশ্নটো, আমি এনেকৈ ক'ম মুখ্য অক্ষ সমান্তৰালকৈ আপত্য হোৱা পোহৰ ৰশ্মিবোৰ প্ৰতিফলিত পিছত মুখ্য অক্ষ এটা বিন্দুত কটাকটি কৰে। এই বিন্দুটোক ফ'কাছ বিন্দু বুলি কোৱা হয়। ঠিক আছে। যদিহে আমি যদি উত্তল দাপোনৰ ক্ষেত্ৰত যদি চাওঁ, উত্তল দাপোনৰ কিন্তু ফ'কাছ বিন্দুত কটাকটি প্ৰত্যক্ষভাৱে কটাকটি নকৰে। কি হয়? ই পোহৰ ৰশ্মি অহাৰ পিছত প্ৰতিফলিত হৈ যায়, কিন্তু মুখ্য অক্ষত কিন্তু কটাকটি নকৰে। কিন্তু মুখ্য অক্ষত কটাকটি নকৰিলেও কিন্তু মুখ্য অক্ষৰ এটা বিন্দুৰ পৰা অহা যেন লাগে। আৰু ৰশ্মি আমি ধৰিব পাৰোঁ এই বাহিৰৰ ফালে প্ৰতিফলিত হ'ব আৰু ই কিছে মুখ্য অক্ষ এটা বিন্দুৰ পৰা আহিছে যেন লাগিছে। এই বিন্দু উত্তল দাপোনৰ ফ'কাছ বিন্দু বুলি ক'ব পাৰোঁ। গতিকে আমি উত্তল দাপোনৰ ফ'কাছ বিন্দু যদি সংজ্ঞা যদি দিব বিচাৰোঁ, মুখ্য অক্ষৰ সমান্তৰালকৈ আপত্য পোহৰ ৰশ্মিবোৰ প্ৰতিফলিত পিছত মুখ্য অক্ষ এটা বিন্দু বা অহা যেন লাগিছে, অহা নাই কিন্তু অহা যেন লাগে, এই বিন্দুটোকে আমি কি বুলি কওঁ? ফ'কাছ বিন্দু বুলি কওঁ উত্তল দাপোনৰ ক্ষেত্ৰত। I understand. Thank you, online study from nice sir, Sukanya Singh. Thank you. কৈ দিলে হ'ব। ঠিক আছে, বুজাই দিলোঁ। আৰু কিবা প্ৰব্লেম আছে যদি কোৱা তোমালোকৰ। পালো ছাৰ, ষ্টাডিজ গেলাৰী। থেংক ইউ।
আজি আমি প্ৰথম দিন লাইভ ক্লাছ অহাৰ, গতিকে অলপ হেৰিও হৈছে, অলপ প্ৰব্লেমো হৈছে। গতিকে পিছৰ আমি কাইলৈৰ পৰা একেই 11 বজাৰ পৰা আমি অনলাইন ক্লাছটো কৰিম। গতিকে সকলোৱে এই 11 বজাত ক্লাছটো জইন কৰিবা। যিহেতু ক্লাছ স্কুলবোৰ সকলো বন্ধ হৈছে, যিহেতু যদি ভিডিঅ' কৰি চোৱা হয় তেন্তে বুজি পোৱাত বহুতখিনি সুবিধা হয়। সেইটো কাৰণে আমি ভিডিঅ'ৰ মাধ্যমেৰে বুজাবৰ কাৰণে চেষ্টা কৰিছোঁ। গতিকে সকলোৱে এই 11 বজাত পিছে জইন কৰিবলৈ অনুৰোধ কৰিছোঁ, যাতে সকলো একে সময়তে আগুৱাই যাব পাৰোঁ বস্তুটো। কাৰেণ্টটো অলপ প্ৰব্লেম দিছে, দুখিত তাৰ বাবে। বুজি পাইছোঁ বুলি কমেণ্ট কৰিছে, ভাল লাগিছে। হেম কুমাৰ ভূঞা বুজি পাইছোঁ, জিনালী শইকীয়া বুজি পাইছোঁ, ধন্যবাদ ধন্যবাদ। আচাৰ্য চি বিন্দুটো আকৌ এবাৰ বুজাই দিয়কচোন। উৎপল বৰা, চি বিন্দুটো আকৌ বুজাই দিব আছে। যদি ভিজিবল হৈছে চাবাচোন দেই, চি বিন্দুটোৰ বিষয়ে অলপ কৈ দিছোঁ। চি বিন্দুটো আকৌ এবাৰ বুজাই দিয়কচোন। এইখন এখন অৱতল দাপোন লোৱা হৈছে, অৱতল দাপোন। অৱতল দাপোন, আৰু এই অৱতল দাপোনখন আমি কি বুলি কৈছোঁ, গোলক এটাৰ অংশ বুলি আমি আগতেই কৈ আছোঁ। মানে এই দাপোনখন কিছে যদি সম্পূৰ্ণ যদি কৰা হয় তেন্তে কিছে ই এটা গোলকৰ অংশ হয়। মানে এই গোলকটোৰ পৰা কি হৈছে, গোলকটোৰ পৰা এটা অংশ আমি লৈছোঁ অৱতল দাপোন হিচাপে, ঠিক আছে। তো এই গোলকৰ এটা কি থাকে, কেন্দ্ৰবিন্দু থাকে। আমাৰ দাপোনখনৰ ধৰণে আমি কাৰণ ধৰিছোঁ, এই গোলকটো আনিছোঁ, এই গোলকৰ কি থাকে, এটা কেন্দ্ৰবিন্দু থাকে। আৰু এই কেন্দ্ৰবিন্দুটো আমি কিছে, এই গোলকৰ যিটো কেন্দ্ৰবিন্দু, এই কেন্দ্ৰবিন্দুটোকে এই দাপোনখনৰ কাৰণে এইটো ভাঁজ কেন্দ্ৰ বুলি কোৱা হয়, ঠিক আছে। এই দাপোনখনৰ কাৰণে ভাঁজ কেন্দ্ৰ। গতিকে আমি এই যিটো কেন্দ্ৰবিন্দু যে পাইছোঁ, গোটেই গোলকটোৰ কেন্দ্ৰ হয়, আৰু সেইটোকে আমি এই দাপোনখনৰ ভাঁজ কেন্দ্ৰ বুলি কোৱা হয়। ভাঁজ কেন্দ্ৰ কাক বুলি যদি আমাক সোধে, আমি এনেদৰে ক'ব পাৰোঁ, গোলাকাৰ দাপোনখন গোলক এটাৰ অংশ। সেই গোলকটো এটা কি আছে, কেন্দ্ৰবিন্দু আছে, আৰু এই কেন্দ্ৰবিন্দুটোকে গোলাকাৰ দাপোনখনৰ ভাঁজ কেন্দ্ৰ বুলি কোৱা হয়। বুজি পাইছা? ভাঁজ কেন্দ্ৰ বুজি পাইছা? পাইছোঁ, উৎপল বৰা, ঠিকে আছে, পাইছোঁ। আজি যদি কিবা বুজি পোৱা নাই কমেণ্ট কৰা। যদি পাইছা, লাইভটো আজি ইমানতে সামৰিব বিচাৰিছোঁ। ভূষণ বুঢ়াগোহাঁই, বুজি পাইছোঁ ছাৰ, থেংক ইউ। জোনালী শইকীয়া, পাইছোঁ। আজি ক্লাছটো কৰি কেনেকুৱা লাগিলে কোৱাচোন? আজি ক্লাছটো কৰি কেনেকুৱা লাগিছে? পাইছোঁ আছে সজুন দত্ত, থেংক ইউ। কন্যাশ্ৰী বুঢ়াগোহাঁই, ভাল লাগিল, থেংক ইউ। উৎপল বৰা, মজা, থেংক ইউ। সকলোৱে কাইলৈ একে সময়তে জইন কৰিবা। সকলোৱে জইন কৰিলে ভাল লাগিব। ষ্টেটাছ গেলাৰী বহুত ভাল লাগিলে ছাৰ, থেংক ইউ। জোনালী শইকীয়া, ভাল লাগিছে আচাৰ্য, থেংক ইউ।
সমুদ্ৰ শইকীয়া ভাল লাগিছে উৎপলকে স্পেচিয়েল মজা ঠিকে আছে কাৰেণ্টটো থকা হ'লে আৰু ভাল লাগিলে হয় কাৰেণ্টৰ কথাটো ক'ব নোৱাৰোঁ কেতিয়া যায় কেতিয়া আহে গতিকে চাম কাইলৈ আৰু ভাল কৰিবৰ কাৰণে ঠিক আছে আজিলৈ নহ'লে ইয়াতে ক্লাছটো সামৰিব বিচাৰিছোঁ ভাল লাগিছে ক্লাছটো কৰি মজা হেম কুমাৰ ভূঞা থেংক ইউ কাইলৈ আকৌ জইন কৰিবা লগতে লগৰ কোনোবা আছিল তেওঁলোককো ক'বা আমাৰ আমি কিছে 11 বজাৰ পৰা আমি ক্লাছটো আৰম্ভ কৰোঁ প্ৰায় 11 বজাত সকলোৱে জইন কৰিবা সকলোৱে ক'বা এনেকৈ লাইভ ক্লাছ কৰিছোঁ আমি বহুত কষ্ট কৰি আমি ক্লাছটো কৰিব চেষ্টা কৰিছোঁ তোমালোকে সকলোৱে জইন কৰিলে ভাল লাগিব যদি একো নাই তেন্তে আজি ইয়াতে আমি লাইভ ক্লাছটো শেষ কৰি বিচাৰিছোঁ গতিকে সকলোৱে ভালদৰে পঢ়া মনোযোগ দিবা ভালদৰে গতিকে ইয়াতে আমি লাইভ ক্লাছটো সামৰিব বিচাৰিছোঁ থেংক ইউ ছ' মাছ সকলোৱে অংশগ্ৰহণ কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ লিটিল ওৱান লাইটিং প্ৰব্লেমটো হৈছে কাৰেণ্টটো গ'লগৈ সুকন্যাশ্ৰী ঠিক আছে আজিলৈ ক্লাছ ইয়াতে হেৰি কৰিছোঁ সামৰিছোঁ বাই বাই Vou colocar aqui.